উত্তৰ অসমৰ বিহালীৰ পৰা প্ৰথমটো বিজয়ৰ খবৰ বিহালী সমষ্টি ৯,০৫৬টা ভোটত দিগন্ত ঘাটোৱালে বিজয় সাব্যস্ত কৰিছে জয়ন্ত বৰা পৰাস্ত হৈছে যি জয়ন্ত বৰা যোৱাবাৰ নিৰ্দলীয় প্ৰাৰ্থী আছিল বিজেপিত আছিল তাৰ পিছত কংগ্ৰেছলৈ গ'ল কংগ্ৰেছে যোগদান কৰি আজি তেওঁ আজি পৰাজয় বৰণ কৰিছে আৰু দিগন্ত ঘাটোৱালৰ জয় সাব্যস্ত হৈছে ইয়াৰ লগে লগে গৌৰৱ গগৈৰ পৰাজয় হৈছে দিগন্ত ঘাটোৱালৰ বিজয়ৰ লগে লগে গৌৰৱ গগৈ পৰাস্ত হৈছে গৌৰৱ গগৈ এবাৰ বিহালীত যি ৰাজনীতি কৰিছিল সেই ৰাজনীতিৰ আজি পৰাজয় হৈছে দিগন্ত ঘাটোৱালৰ জয় সাব্যস্ত হৈছে বিজেপিৰ জয় সাব্যস্ত হৈছে ৫ সমষ্টিৰ প্ৰথমটো নিৰ্বাচনৰ বিজয়ৰ খবৰ অসমৰ পৰা আমি দিছো বিহালী সমষ্টিৰ জৰিয়তে প্ৰথমটো বিজয়ৰ খবৰ দিছো অসমৰ ৫ সমষ্টিৰ ভিতৰত বিহালীত প্ৰথমটো বিজয়ৰ খবৰ ৯,০৫৬টা ভোটত বিহালীত বিজেপিয়ে বিজয় সাব্যস্ত কৰিছে প্ৰথম বিজয় হিচাপে ভূপেন দা হয় এইটো এটা প্ৰথম উল্লেখযোগ্য খবৰ যে বিহালী লৈ পেলাই যি ধৰণৰ এটা টনাজোৰা হৈছিল বা বিহালী লৈ জল্পনা কল্পনা চলিছিল পুলকৰ লৈ লওঁ নেকি পোনবিধা সম্পাদক পুলক আপোনাৰ কাষলৈ আহিছোঁ তাৰপিছত মই ষ্টুডিঅ'লৈ আহিম প্ৰথমটো বিজয়ৰ খবৰ অসমৰ ৫ সমষ্টিৰ প্ৰথমটো বিজয়ৰ খবৰ বিহালীৰ জৰিয়তে আৰু দিগন্ত ঘাটোৱালৰ জৰিয়তে গৌৰৱ গগৈৰ পৰাজয় হৈছে কংগ্ৰেছৰ পৰাজয় তাতকৈ গৌৰৱ গগৈৰ পৰাজয় কংগ্ৰেছৰ প্ৰাৰ্থীৰ পৰাজয় কিন্তু ডাঙৰ পৰাজয় গৌৰৱ গগৈৰ দিগন্ত ঘাটোৱালৰ জয়ৰ লগে লগে গৌৰৱ গগৈৰ ৰাজনীতিৰ যি পৰাজয় হৈছে কংগ্ৰেছৰ যি পৰাজয় হৈছে প্ৰথম খবৰ পুলক হয় নন্দন প্ৰথমটো বিজয়ৰ খবৰ যি উপ নিৰ্বাচনৰ ৫টা সমষ্টি তাৰ ভিতৰত বিহালী সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱালে ৯,০০০তকৈও অধিক ভোটত বিজয় সাব্যস্ত কৰিছে আৰু ইতিমধ্যে দলীয় সমৰ্থকসকলৰ মাজত বিজয় উল্লাস পৰিলক্ষিত হৈছে আৰু প্ৰাৰ্থীগৰাকী ভোট গ্ৰহণ কেন্দ্ৰৰ সন্মুখতে তেওঁ এই খবৰ পোৱাৰ পিছতে উৎফুল্লিত হৈ পৰিছে আৰু দলীয় সমৰ্থকসকলো উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে আমি সেই সামগ্ৰিকভাৱে সেই দৃশ্যাৱলী দেখুৱাইছোঁ আৰু মই পুনৰ উল্লেখ কৰিব বিচাৰিম যে ৫টা যি বিধানসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হৈছিল ইয়াৰ ভিতৰত প্ৰথমটো বিজয়ৰ খবৰ আৰু ৯,০৫৮টা ভোটত ৯,০৫৬টা ভোটত বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱালে জয়লাভ কৰিছে আৰু এই জয়লাভ কৰাৰ পিছতে এতিয়া উৎফুল্লিত হৈ পৰিছে দলীয় সমৰ্থকসকল আমি সেই দৃশ্যাৱলী দেখুৱাই আছোঁ সকলোৱে উৎকণ্ঠাৰে সময় অতিবাহিত কৰিছিল এই ফলাফললৈকে আৰু অৱশেষত দলীয় সমৰ্থকসকলে এই ফলাফল লাভ কৰাৰ পিছত এতিয়া উৎফুল্লিত হৈ পৰিলে আমি এবাৰ যাম বিহালী সমষ্টিৰ খবৰ ল'বলৈ হেমন্ত কাষলৈ হেমন্ত আছে আমাৰ লগত হেমন্ত বিজেপি বিজয় সাব্যস্ত হৈছে প্ৰথমটো বিজয় সাব্যস্ত হৈছে অসমত ৫ সমষ্টিৰ ভিতৰত প্ৰথমটো বিজয় সাব্যস্ত হৈছে বিহালীৰ জৰিয়তে ৫ সমষ্টিত যদিও ঘাটোৱালে কৈছিল দিনটোৰ আৰম্ভণিতে যে ২০,০০০ ভোটত জয়লাভ কৰিব ২০,০০০ ভোটত জয় সাব্যস্ত কৰিব বুলি তেওঁ দাবী কৰিছিল যদিও ৯,০০০ ভোটত তেওঁ জয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ল আৰু গৌৰৱ গগৈৰ যি ৰাজনীতিৰ পৰাজয় হৈছে বিহালীত কংগ্ৰেছৰ অন্যায় নাই নেকি জয় সুনিশ্চিত হৈছে তেওঁ ৫,০০০ জয়ী হৈছে আৰু বিজেপি প্ৰাৰ্থীগৰাকীয়ে ৫০,৮৬১টা ভোট লাভ কৰিছিল আৰু কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে তেওঁ মুঠতে ৯,০৫৬টা ভোটৰ ব্যৱধানত বিজয় সুনিশ্চিত হৈছে বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰ আৰু শান্তনু দেখুৱাই যায় ইয়াৰ পৰিৱেশ भारत माता के बंदे बीजेपी दिगंत घाटोर रंजीत दत्त हिमंत बिश्व शर्मा नरेंद्र मोदी जी जेपी नड्डा बोले बोले भारत माता के দেখা গৈছে আপুনিও যথেষ্ট আচলতে প্ৰাৰ্থীগৰাকীৰ লগত আপুনি আছিলে আজিৰ অনুভৱ কেনেকুৱা বহুত মানে ক'ব নোৱাৰা আবেগিক হৈ যাবে ২০০৬ চনৰ পৰা ষ্ট্ৰাগল কৰি ২০১১ চনতো আমি এনেকৈ আমি প্ৰাৰ্থীক আগবঢ়াই আহিছিলোঁ এতিয়া ২০০০ এই বাই ইলেকশ্যনত আমি আজি জিকিবলৈ সক্ষম হৈছোঁ बहुत ভাল লাগিছে ভাৰত মাতা কি ভাৰত মাতা কি জয় ধ্বনি বিহালী সমষ্টিৰ পৰা
আৰু ভূপেন মই ভূপেন বছাৰ ডাঙৰীয়া যে এই বিহালী সমষ্টিত বিজয় চাহ বাগিচা অঞ্চলৰ চাহ বাগিচা প্ৰধান অঞ্চলৰ মানুহৰ যি আমি উৎসাহ দেখিছোঁ আমি গোৰ্খা সম্প্ৰদায়ৰ যি উৎসাহ দেখিছোঁ নেপালী লোকৰ যি উৎসাহ দেখিছোঁ আৰু ইয়াৰ এই সমষ্টিত বিজয়ৰ ক্ষেত্ৰত এই দুটা সম্প্ৰদায় চাহ বাগিচা আৰু নেপালী সম্প্ৰদায় তেওঁলোকৰ এটা ডাঙৰ ভূমিকা আৰু তেওঁলোকৰ আজি যিটো উৎসাহ বিজেপিৰ লগত আছে বিহালী সমষ্টিটো তেনেধৰণৰ সমীকৰণটোৱে তেনেধৰণৰ যে তাত আদিবাসী চাহ জনজাতি আছে আৰু গোৰ্খা সম্প্ৰদায়ৰ লোক আছে আৰু আন সাধাৰণ লোকসকলো আছে গতিকে এই সমীকৰণটোৰ পাছত ভাৰতীয় জনতা পাৰ্টীৰ দুৰ্গ হিচাপে আছিল তাত পল্লৱলোচন দাস আছিল তাৰপিছত আপোনাৰ ৰঞ্জিত দত্ত আছিল আৰু ৰঞ্জিত দত্ত ডাঙৰীয়া MP হৈ যোৱাৰ লগে লগে খালী হ'ল আৰু দিগন্ত ঘাটোৱালক প্ৰাৰ্থিত্ব দিওঁতে জয়ন্ত বৰাই অসন্তুষ্ট হ'ল যে জয়ন্ত বৰাই আশা কৰিছিল তেওঁ পাব প্ৰাৰ্থিত্ব আৰু তেওঁ গোটেই নিশাটোৰ ভিতৰতে কংগ্ৰেছত যোগদান কৰি তেওঁক প্ৰাৰ্থিত্ব দিয়ালৈ তেওঁলোকৰ কংগ্ৰেছৰ মাজতে তুমুল বাকবিতণ্ডাও হৈছিল তেওঁলোকৰ মাজত আৰু দুটা গোট সৃষ্টি হৈ গৈছিল আৰু ভূপেন বৰাই নিবিচৰাকৈয়ে কিন্তু প্ৰাৰ্থিত্ব লাভ কৰিছিল জয়ন্ত বৰাই আৰু তাৰ গুৰিতে আছিল গৌৰৱ গগৈ ডাঙৰীয়া আৰু গৌৰৱ গগৈ ডাঙৰীয়াই নিজেই চেলেঞ্জ লৈ জয়ন্ত বৰাক প্ৰাৰ্থিত্ব দিয়াই পেলাই তেওঁ ফিল্ডত নামিছিল আৰু আজি মূৰকত দেখা গ'ল যে জয়ন্ত বৰা পৰাজিত হ'ল গৌৰৱ গগৈৰ প্ৰক্ষেপিত প্ৰাৰ্থী জয়ন্ত বৰা পৰাস্ত হ'ল আৰু দিগন্ত ঘাটোৱাল বিজেপিৰ প্ৰাৰ্থী তেওঁ জয়লাভ কৰিলে প্ৰায় ৯,০০০ৰ অধিক ভোটত আৰু সেই কথাটোৱে এনেধৰণৰ এতিয়া আমি যদি পৰ্যালোচনা কৰোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই যিটো ৰাজনৈতিক সমীকৰণ বা ৰাজনৈতিক অংক কৰিছিল যে তেওঁ যিকোনো প্ৰকাৰে জয়লাভ কৰাব আৰু তেওঁ থিয় হ'লেই লোকে কংগ্ৰেছক ভোট দিব সেই কথাটো কিন্তু তেওঁৰ কাৰণে ভুল ধাৰণা যে আছিল গৌৰৱ গগৈৰ সেই ধাৰণাটো ভুল বুলি প্ৰমাণিত হ'ল PCR চিডলি ৰিপিবেলৰ যিজন প্ৰাৰ্থী তেওঁ পোনপটীয়া সম্প্ৰচাৰত আছে আমি তেওঁক পোনপটীয়া সম্প্ৰচাৰত ল'ম চিডলি ৰিপিবেলৰ সুন্দৰ অনুভৱ যে আজি দেখা পাই যে সকলো চলিত গতিকে ইয়াৰ কাৰণে সকলো সকলো কাৰ্যকৰ্তা মাননীয় হিমন্ত বিশ্ব ডাঙৰীয়াকে আজি কৰি ৰাজীৱ সভাপতি বিজু হাজৰিকা ডাঙৰীয়া সকলো দত্ত ডাঙৰীয়াক আদি কৰি দলৰ সকলো কাৰ্যকৰ্তাক অশেষ ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ নহয় আমি আগতে কৈছোঁ যে গৌৰৱ গগৈ মেজিক বিহালী সমষ্টিত নচলে কাৰণ বিহালীৰ ৰাইজ সচেতন গোটেই ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে বিহালীবাসীৰ ৰাইজ উন্নয়নৰ লগত আছে গতিকে সুৰক্ষাৰ লগত আছে গতিকে সেই আমি দলীয় আপোনাৰ হাতত জয়ন্ত বৰা পৰাজিত হ'ল নে গৌৰৱ গগৈ পৰাজিত হ'ল চাওক আমি ইয়াত গৌৰৱ গগৈ পৰাজিত হৈছে এয়া সকলো উৎফুল্লিত হৈ পৰিছে এয়া বিহালী সমষ্টিৰ বিজয়ৰ পিছত ঘাটোৱালৰ এয়া বিজয় উল্লাস প্ৰাৰ্থীজন যেনেধৰণে সকলো জাতি জনগোষ্ঠী উন্নয়নৰ কাম কাজ কৰিছে আৰু এই জয় বিহালীবাসী ভোটাৰৰ জয় গতিকে দিগন্ত ঘাটোৱাল বিহালী সমষ্টিৰ পৰা বিজয় সাব্যস্ত কৰিছে ৯,০০০ ভোটত বিজয় সাব্যস্ত কৰিছে কিন্তু বুজ স্তৰৰ পৰা লৈ পেলাই যেনেধৰণে কাম কাজ কৰিছিলে তাৰে ভৱেশ কলিতাৰ বক্তব্য আহিছে এই মুহূৰ্তত ভৱেশ কলিতা পোনপটীয়া সম্প্ৰচাৰত আছে আমাৰ লগত সামগ্ৰিক কথা কৈছোঁ আমাৰ মিত্ৰগোষ্ঠী বা NDA যাবলৈ সক্ষম হৈছে লগতে ঝাৰখণ্ডতো ফাইট চলি আছে আমি আশা কৰিছোঁ ঝাৰখণ্ডৰ ট্ৰেণ্ডটো চেঞ্জ হ'ব চাওক আমি প্ৰথমে কৈছোঁ যে কংগ্ৰেছৰ যে ধামখুমীয়া যুগ আছিল যেতিয়া কংগ্ৰেছে 78% তেতিয়াও বিজেপি তাত জিতিছে সেইকাৰণে কৈছোঁ যে আগত আমি কংগ্ৰেছৰ চৰকাৰ নিয়ে দুবাৰকৈ জিতিছোঁ পৰৱৰ্তী সময়তো দুবাৰ আৰু তাতে গৌৰৱ গগৈৰ কোনো কেৰিছমা নাই যোৰহাটত কিবা নিমেলা অংকত তেওঁ জিতি গ'ল সেইটোক লৈ তেওঁ বহুত গদগদ হৈ পৰিছে কিন্তু ভোটাৰৰ জনগণৰ অসমৰ জনতাৰ
মনৰ বুজ তেওঁলোকে ল'ব লাগিব তেওঁলোকে কি কৰি থৈ গৈছিলে এইখন অসমক আমাৰ অসমখনক তেওঁলোকে কি কৰি থৈ গৈছিলে বিদেশী চৰণীয়া পথাৰ কৰিছিলে উন্নয়ন নামৰ এটা পতা ঢোল বজাই ফুৰিছিলে কোনো কাম নাছিলে আৰু যেতিয়া 2016ত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ হ'ল তেতিয়াৰ পৰা অসমৰ আন্তঃগাঁথনি হওক যোগাযোগ যাতায়াত স্বাস্থ্য কৃষি শিক্ষা সংস্কৃতি এমপ্লয়মেণ্ট জেনেৰেশ্যন ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন সকলো ক্ষেত্ৰতে এইখন ৰাজ্য যিদৰে আগবাঢ়ি গৈছে নিশ্চিতভাৱে অসমৰ জনগণ সন্মানৰ আমাৰ ভোটদাতা ৰাইজ ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে মিত্ৰগোষ্ঠীৰ সপক্ষে ভোটদান কৰিছে মই তেওঁলোককো আপোনালোকৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বক্তব্য যে বিজেপিৰ 5-0 হ'ব এতিয়াও তেওঁৰ দাবী আৰু তেওঁ কৈছে যে সামগুৰিত প্ৰতিদ্বন্দ্বিতা হৈ আছে কিন্তু বিজয়ৰ এতিয়াও ধাৰণা আছে বিজয়ৰ এতিয়াও আশা আছে বুলি প্ৰকাশ কৰিছে সামগুৰিৰ শেহতীয়া খবৰ দিছোঁ দীপ্লু ৰঞ্জন শৰ্মা এবাৰ আগবাঢ়িছে দীপ্লু ৰঞ্জন শৰ্মা সামগুৰি সমষ্টিত 2200 ভোটত এবাৰ আগবাঢ়িবলৈ সক্ষম হৈছে পুনৰ এবাৰ পথ পৰিৱৰ্তন হৈছে এবাৰ চিত্ৰ পৰিৱৰ্তন হৈছে সামগুৰি সমষ্টিৰ সমীকৰণ এবাৰ পুনৰবাৰ সলনি হৈছে দীপ্লু ৰঞ্জন শৰ্মা 6000 ভোটত তামজিল হুছেইন আগবাঢ়ি থকাৰ পিছত এবাৰ 2200 ভোটত তামজিলক পিছ পেলাই দীপ্লু ৰঞ্জন শৰ্মা আগবাঢ়িবলৈ সক্ষম হৈছে আৰু পথ পৰিৱৰ্তন কৰিবলৈ সক্ষম হৈছে দীপ্লু ৰঞ্জন শৰ্মাই সামগুৰি সমষ্টিত 2200 ভোটত সামগুৰি সমষ্টিত এবাৰ দীপ্লু ৰঞ্জন শৰ্মা আগবাঢ়িবলৈ সক্ষম হৈছে দীপ্লু ৰঞ্জন শৰ্মা সামগুৰি সমষ্টিত আগবাঢ়িছে অৰ্থাৎ পাঁচোটাতে হয় বিজেপিৰ অগ্ৰগতি নহয় বিজেপিৰ জয় বিহালীত বিজেপিৰ জয় আৰু পাঁচোটাৰ বাকি 4টাতে বিজেপি আৰু মিত্ৰজোঁটৰ অগ্ৰগতি এই মুহূৰ্তলৈকে চলি আছে এই মুহূৰ্তলৈকে আমি দেখিবলৈ পাইছোঁ অৰ্থাৎ